প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কলেজত যদি এছিষ্টেণ্ট প্ৰফেচৰসকল বা এছ'চিয়েটসকল তেওঁলোকে যদি এক্সামিনাৰ হিচাপে নিজৰ দায়িত্ব পালন কৰে বা ইনভিজিলেটৰ হিচাপে যদি দায়িত্ব পালন কৰে পৰীক্ষাত, তেতিয়াহ'লে ইন জেনেৰেল কিমান টকা লাভ কৰে প্ৰতিটো বহি চোৱাৰ বাবদ আৰু প্ৰতিটো পৰীক্ষা ডিউটিৰ বাবদ। আৰু মই এই ভিডিঅ'টিত ব্যৱহাৰ কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ। কিন্তু যদি আপুনি বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজত জব কৰে বা আপুনি যদি ইন জেনেৰেল নলেজটো ল'বলৈ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে সকলোতেই একে নহ'বও পাৰে, কিন্তু তথাপিও সামূহিকভাৱে যদি আমি চাওঁ এভাৰেজ ইমানটোৱে থাকে আৰু ক'ৰবাত ইফাল সিফাল হ'ব পাৰে। গতিকে আৰম্ভ কৰোঁ। যদি ডিগ্ৰী জেনেৰেল ডিগ্ৰীৰ কথা কওঁ আৰ্টছৰ, ফুল পেপাৰ যদি চায় আপুনি, তেতিয়াহ'লে প্ৰতিটো বহীত আপুনি পাব ফুল পেপাৰত 12 টকা। যদি আপুনি সেইটো কলেজত চাই স্পট ইভালুৱেশ্যন হ'লে দামটো বাঢ়ি যাব, 17 টকা পাব। মানে সেইটো এটা জেগাত মাতিব, তাত চাব লাগিব, তেনেকুৱা হ'লে 17 টকা পাব। হাফ পেপাৰ যদি হয় 7 টকাকৈ পাব এটা মানে এনচাৰ শ্বীটত, আৰু স্পট হ'লে 10 টকাকৈ পাব, তেনেকুৱা কথা। কিন্তু তাৰ নিয়ম এটা আছে, আপুনি যিমানেই বহি চাওক, লাগিলে আপুনি কম বহি চাইছে, কিন্তু মিনিমাম 250 টকা আপোনাক দিবই লাগিব। যদিও আপুনি 250 টকাৰ কাম নাই কৰা, কিন্তু 250 টকা আপুনি পাবই, তেনেকুৱা কথা। হাফ পেপাৰৰ ক্ষেত্ৰতো মিনিমাম 150 টকা, তেনেকুৱা কথা। মেক্সিমামটো বাৰু ইয়াত কথা নাহেই। তাৰপিছত আহিল যদি আপুনি মেজৰ চাইছে, BA মেজৰ, BSc মেজৰ, BCom মেজৰ, তেতিয়াহ'লে ফুল পেপাৰ হ'লে 15 টকা হৈ যাব, স্পট ইভালুৱেশ্যন হ'লে 20 টকা হ'ব, হাফ পেপাৰ হ'লে 8 টকা হয়, আৰু স্পট ইভালুৱেশ্যন হ'লে 12 টকা হয়। আৰু যদি স্পট ইভালুৱেশ্যনৰ কথা কওঁ, তাত কিন্তু TA DA যোগ হৈ থাকে, তেনেকুৱা কথা। আৰু তাতো ফুল পেপাৰ হ'লে 250 মিনিমাম টকা পাবই, হাফ পেপাৰ হ'লে 150 টকা মিনিমাম পাবই, তেনেকুৱা কথা। আৰু স্পট ইভালুৱেশ্যন কাৰণে আপুনি 500 টকা এটা পাব, আৰু আউট ষ্টেচনসকলে 300 আৰু যদি লোকেল হয় তেতিয়াহ'লে 300 টকা পাব, আউট ষ্টেচন হ'লে 500 টকা। যদি আপুনি বাহিৰৰ হয় 500 পাব, আৰু 300 পাব যদি লোকেল হয়। এইটো হৈছে স্পটৰ কাৰণে, এইটো স্পেচিয়েল টকা অলপ দিব। যদি মই BEd, LLB, BA, LLB, B Farm, BE, B Music, BTech, BBA, BCA, বেচেলাৰ অফ লাইব্ৰেৰী ছায়েন্সৰ কথা কওঁ, তেতিয়া ইয়াত অলপ বেলেগ হৈ যায়। ফুল পেপাৰ হ'লে 20 টকা, হাফ পেপাৰ হ'লে 12 টকা, কিন্তু ফুল পেপাৰত 250 মিনিমাম আৰু হাফ পেপাৰত 150 মিনিমাম থাকিব। তেনেকুৱাই যদি চাওঁ, ডিপ্ল'মা ইন ফাৰ্মাচী এণ্ড লেংগুৱেজেছ হাফ পেপাৰ হ'লে 10 টকা, হাফ পেপাৰ হ'লে 6 টকা, ফুল পেপাৰ হ'লে 10 টকা, আৰু হাফ পেপাৰত 200 টকা মিনিমাম টকাৰ কথা ইয়াত উল্লেখ আছে। যদি মাষ্টাৰ ডিগ্ৰীৰ কথা কওঁ, মাষ্টাৰ ডিগ্ৰী MA, MSc, MCom, MBA, MTech, MEd, ফুল পেপাৰ হ'লে 20 টকা, হাফ পেপাৰ হ'লে 12 টকা, আৰু আপোনাৰ মিনিমাম টকা 250 ফুল পেপাৰ, হাফ পেপাৰ হ'লে মিনিমাম 150 পাবই আপুনি। অ'কে, যদি মিনি থেচিছ থাকে, ডিজাৰ্টেশ্যন থাকে, পাৰ কেণ্ডিডেট 60 টকা পাব, মিনিমাম 300 টকা পাব আপুনি। যদি MCAৰ কথা কওঁ, ফুল পেপাৰ হ'লে পাব আপোনাৰ 20 টকা, আৰু মিনিমাম 250 পাব, হাফ পেপাৰ হ'লে 12 টকা, মিনিমাম 150 টকা আপুনি লাভ কৰিব। ডিজাৰ্টেশ্যন যদি হয় পাৰ কেণ্ডিডেট 150 টকা পাব। আৰু MPhil ফুল পেপাৰ হ'লে, আজিকালিতো নায়েই বাৰু, এইটো সেইকাৰণে কথা নাপাতো আৰু, যিহেতু নায়েই এতিয়া। যদি PG ডিপ্ল'মাৰ কথা কওঁ, ফুল পেপাৰ 15 টকা, আৰু মিনিমাম 200 টকা পাব, হাফ পেপাৰ 8 টকা, মিনিমাম 150 টকা পাব। PG চাৰ্টিফিকেট ক'ৰ্চ যদি হয়, ফুল পেপাৰ হ'লে 10 টকা, আৰু মিনিমাম 200 টকা, হাফ পেপাৰ হ'লে 6 টকা, মিনিমাম 150 টকা লাভ কৰিব। PhD থেচিছ যদি হয়, এক্সটাৰ্নেলসকলে 2500 টকা, ইণ্টাৰনেলসকলে 1500 টকা। ভাইভা ভচেৰ 1000 টকা, আৰু এক্সামিনাৰসকলৰ আৰু এক্সটাৰ্নেল, ইণ্টাৰনেলে 500 টকা পাব।
ডি লিড ডিএসচি থেচিছ হ'লে 5,000 টকা, ডি লিড ডিএসচি ভাইবা বৰ্ষে এক্সামিনাৰ পাৰ 2,000 টকা, তেনেকুৱা কথা। এতিয়া আহোঁ প্ৰেক্টিকেলত। প্ৰেক্টিকেল আপোনাৰ BA, BSc, B.Pharm, BCA, B.Ed, MCA আৰু বেলেগ বেলেগ গ্ৰেজুৱেট কোৰ্চৰ আপোনাৰ থিয়ৰী পেপাৰ যিটো হয় প্ৰজেক্ট, ডিজাৰ্টেশ্যন, ফিল্ড ৰিপৰ্ট পাৰ কেণ্ডিডেট 20 টকাকৈ পাব। এক্সটাৰ্নেলসকলে মিনিমাম 600 টকা, ফিক্স ৰেট থাকে ইণ্টাৰনেলৰ 300 টকা আৰু প্ৰজেক্ট ডিজাৰ্টেশ্যনৰ 200 টকা। তাৰপিছত আহিল মাষ্টাৰ ডিগ্ৰী, MAd, PG, তেওঁলোকৰ এক্সটাৰ্নেল থাকিলে 1,000 টকা, এইটো এক্সটাৰ্নেল হৈ আছে, এইটো ভুল হ'ল, আৰু 500 টকা ফিক্স ৰেট ইণ্টাৰনেলসকলৰ কাৰণে। ভাইবা বৰ্ষে প্ৰজেক্ট ডিজাৰ্টেশ্যন যদি ছেমিষ্টাৰ 4 ফিল্ড ৰিপৰ্ট এনেকুৱা থাকে, এক্সটাৰ্নেল 500, ফিক্স ৰেট থাকে ইণ্টাৰনেল 300, তেনেকুৱা কথা। অ'কে, এতিয়া মই আহোঁ যে ইনভিজিলেটৰসকলে কিমান পায়। ইনভিজিলেটৰসকলেও পায় বহুত। তাৰ আগত চাওঁ যে আপোনাৰ যিসকলে পৰীক্ষাৰ অফিচাৰ ইনচাৰ্জ থাকে, পাৰ চিফ্ট তেওঁলোকে 500 টকা পায়। BEd পৰীক্ষাটো একেই আৰু মানে মিনিমামটো 800 পাবই। এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ 400 টকা পাৰ চিফ্ট পায়, BEd এক্সামকো যোগ কৰি, আৰু 600 টকা মিনিমাম আৰু। অ'কে, যদি 100 পৰা 100 থাকে কেণ্ডিডেট, তেতিয়াহ'লে নীল নাপায় ৰেটটো, আৰু 100 পৰা 200 হ'লে 1, 200 পৰা 500 হ'লে 2, 500 পৰা 1000 3, 1000 পৰা 2000 হ'লে 4, 2000 পৰা তাতকৈ বেছি হ'লে 5। মানে এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ ইমানটো মানে তেওঁলোকক এপইণ্ট কৰিলে এনেকুৱাকৈ পাব আৰু। যদি আপুনি ইনভিজিলেটৰ হিচাপে জব লাভ কৰিছে, ইনভিজিলেটৰ ডিউটি আপ টু 3 ঘণ্টা হ'লে 300 টকা পাবই আপুনি, এইটো ফিক্স আৰু যদি 3 ঘণ্টাৰো বেছি হয় 400 টকা পাব ইনভিজিলেটৰসকলে, আৰু 25 টকা পাৰ ইনভিজিলেটৰ অফিচাৰ অফিচ ষ্টাফ তেওঁলোকৰ ৰিফ্ৰেছমেণ্টৰ নামত দিব লাগিব, চাহ পানী খোৱা। অবজাৰ্ভাৰ ইউনিভাৰ্চিটি অফিচাৰ হ'লে প্ৰতিটো পৰীক্ষাত 1500 টকাকৈ পাব, আৰু অফিচ ষ্টাফ অফিচৰ লগত জড়িত সকলো 1,000 টকা 100 টকা পাৰ ডে হ'ব। তাৰপিছত কেজুৱেল ৱৰ্কাৰ হ'লে 200 টকা পাৰ ডে আৰু তেনেকুৱা কথা। জ'নেল অফিচাৰ যদি হয় এইটো বেলেগ বেলেগ হয়। জ'নেল অফিচাৰসকলে 10,000 টকা পায়, AZO হ'লে 7,000 টকা পায়। DODL সকলৰো অলপ ছেমেই হয়। যদি 1 নম্বৰ হয় মানে চবৰ বেলেগ বেলেগ, আৰু ষ্টুডেণ্ট এনচাৰ স্ক্ৰিপ্ট ৱাইজ আৰু 2000 হ'লে 5,000 পাব, 4,000 ভিতৰত হ'লে 5,000, 10,000 ভিতৰত হ'লে 7,000, 10,000 বা তাতকৈ বেছি হ'লে 9,000 ৰেমুনেশ্যন লাভ কৰিব আৰু তেনেকুৱা কথা। অ'কে, আৰু বিশেষ কথা নাই, আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ যে কেনেকৈ কি হয় পৰীক্ষা লগত জড়িত কথা। যদি স্ক্ৰুটনি কৰে 2 টকা পাৰ স্ক্ৰিপ্ট পাব, মিনিমাম 300 টকা পাবই আপুনি। ৰিস্ক্ৰুটনি হ'লে 2.50 পাব, আৰু মেক্সিমাম মানে মিনিমাম 400 টকা পাবই, সেইটো চিন্তা কৰিব নালাগে। হেড এক্সামিনাৰ হ'লে ইয়াত ৰেটৰ কথা দিয়া আছে যে 1ৰ পৰা যদি 500 স্ক্ৰিপ্ট থাকে 500 টকা, আৰু 1000 হ'লে 600 টকা, 2000 হ'লে 700 টকা, 3000 হ'লে 800 টকা, 3000 প্লাছ হ'লে 900 টকা হ'ব আৰু তেনেকুৱা কথা। অ'কে, ইমানেই মূল কথা। সকলো ইউনিভাৰ্চিটিৰ একেবাৰে ছেম টু ছেম নহ'বও পাৰে, এটা আইডিয়া যাতে আপোনালোকে পায় তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে পৰীক্ষা চলালে, পৰীক্ষা ডিউটি দিলে, বহি চেক কৰিলে কোনে কিমান পইচা পায়।